মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ 12 আগতে নিজে নিকাহ পাঠটোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। ক্ৰিয়াকলাপৰ ক অংশ দিয়া আছে পাঠভিত্তিক ক্ৰিয়া। পদ্ধতি শুদ্ধ উচ্চাৰণেৰে পঢ়া। তোমালোকে এই পদ্ধতি শুদ্ধ উচ্চাৰণেৰে পঢ়িবা। তাৰ পাছত দিয়া আছে পদ্ধতি আবৃত্তি কৰা। তোমালোকে এই পদ্ধতিটো আবৃত্তি কৰিবা। তাৰ পাছত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে পদ্ধতি ৰচক কোন? তোমালোকে উত্তৰত লিখিবা অম্বিকাগিৰি ৰায়চৌধুৰী। খ নম্বৰ প্ৰশ্নটো হৈছে কবিয়ে আনক ধোৱাৰ আগতে নিজকে কি হ'বলৈ কৈছে? তোমালোকে উত্তৰত লিখিবা নিকা হ'বলৈ কৈছে। গ নম্বৰ প্ৰশ্নটো হৈছে কবিৰ মতে নিজক নিকা কৰিবলৈ হ'লে কি কি কৰিব লাগে? তোমালোকে উত্তৰত লিখিবা নিজৰ হিয়া মনৰ মলি ধুই পখালি ল'ব লাগে। ঘ নম্বৰ প্ৰশ্নটো হৈছে কবিৰ মতে আনক সঁচা কথা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে কি কৰিব লাগে? তোমালোকে উত্তৰত লিখিবা নিজে সঁচা কথা ক'ব লাগে। তাৰ পাছত দিয়া আছে তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানত চাই শিকোৱা হা। এই শব্দবোৰৰ অৰ্থ মই তোমালোকক লিখি দিছোঁ। তোমালোকে লিখিবা নিকা শব্দৰ অৰ্থ লিখিবা তোমালোকে পৰিষ্কাৰ নিৰ্মল। পখালি শব্দৰ অৰ্থ লিখিবা পানীৰ দ্বাৰা নিকা কৰি বা ধুই দি। দৃঢ়তা শব্দৰ অৰ্থ লিখিবা কঠিনতা বা অলৰচৰ গুণ বা সংকল্পবদ্ধতা। আত্মিক শব্দৰ অৰ্থ লিখিবা ইজনে সিজনৰ মনৰ বা আত্মাৰ ওচৰ চপা। তাৰ পাছত দিয়া আছে কবিৰ মতে জীৱনত কেনেকৈ ধন সোণ জমা কৰিব পাৰি লিখা। তোমালোকে উত্তৰত লিখিবা কবিয়ে কৈছে যেতিয়া মানুহে আনক ধোৱাৰ আগতে নিজে নিকা হ'ব, নিজৰ হিয়া মনৰ মলি ধুই পখালি ল'ব, আনক কোৱাৰ আগতে নিজে সঁচা কথা ক'ব আৰু নিজৰ সত্যতাত দৃঢ়তাৰে থাকিব, তেতিয়া জীৱনত আত্মিক ধন সোণ জমা হ'ব। তাৰ পাছত দিয়া আছে পৈৰ কেইফাকি বুজাই লিখা। ক নম্বৰত দিয়া আছে নিজৰ হিয়া মনৰ মলি ধুই পখালি ল। তোমালোকে উত্তৰত লিখিবা ইয়াৰ অৰ্থ হ'ল আনৰ ভুল দেখুওৱাৰ আগতে বা আনক শুদ্ধ কৰাৰ আগতে প্ৰথমে নিজৰ মনৰ পৰা সকলো ধৰণৰ পাপ কুচিন্তা আৰু বেয়া ভাৱবোৰ আঁতৰাই পেলাব লাগে। খ নম্বৰত দিয়া আছে আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক। তোমালোকে উত্তৰত লিখিবা ইয়াৰ অৰ্থ হ'ল আনক সততাৰ উপদেশ দিয়াৰ আগতে বা আনক কিবা এটা কৰিবলৈ কোৱাৰ আগতে সেই কথাষাৰ নিজে পালন কৰিব লাগে আৰু নিজৰ কথা কামত সততা বজাই ৰাখিব লাগে। তাৰ পাছত দিয়া আছে গদ্যটি গদ্যৰ ৰূপত কোৱা আৰু লিখা। তোমালোকে উত্তৰত লিখিবা হে ভাই আনক নিকা কৰাৰ আগতে তুমি নিজে নিকা হোৱা, নিজৰ মনৰ সকলো বেয়া ভাৱ আঁতৰাই পেলোৱা, আনক উপদেশ দিয়াৰ আগতে নিজে সঁচা কথা কোৱা, নিজৰ সত্যতাত দৃঢ় হৈ থাকা, তেতিয়াহে তোমাৰ সকলো কাম শুদ্ধ হ'ব আৰু জীৱনত আধ্যাত্মিক ধন সোণ জমা হ'ব। তাৰ পাছত দিয়া আছে খ নম্বৰত ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। আত্মিক শব্দটোত তৈমত্ম যুক্তাক্ষৰটো আছে। যুক্তাক্ষৰটো ভাঙি চাওঁ আহা। ইয়াত তোমালোকক ভাঙি দিয়া আছে এই যুক্তাক্ষৰটো, তোমালোকে এইখিনি চাই ল'বা। তাৰ পাছত দিয়া আছে এনেধৰণৰ ম যোগ হোৱা 5টা যুক্তাক্ষৰ লিখি প্ৰত্যেকৰে দুটাকৈ শব্দ লিখা। মই তোমালোকক এনেধৰণৰ ম যোগ হোৱা ইয়াত 5টা যুক্তাক্ষৰ লিখি প্ৰত্যেকৰে দুটাকৈ শব্দ লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰ পাছত দিয়া আছে গা আৰু খা ক্ৰিয়া পদকেইটা অনুজ্ঞাত বিভক্তি যোগ কৰি নিহিত বৰ্তমান আৰু ভৱিষ্যৎ কালৰ ৰূপত লিখা। মই তোমালোকক গা আৰু খা ক্ৰিয়া পদকেইটা অনুজ্ঞাত বিভক্তি যোগ কৰি নিহিত বৰ্তমান কাল আৰু ভৱিষ্যৎ কালৰ ৰূপত লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা।
তলৰ শব্দকেইটাৰে বাক্য ৰচনা কৰা। ইয়াত তোমালোকক কেইটামান শব্দ দিয়া হৈছে। মই এই শব্দবোৰ ব্যৱহাৰ কৰি তোমালোকক বাক্য ৰচনা কৰি দিছোঁ। তোমালোকে লিখিবা। হিয়ামন শব্দটো ব্যৱহাৰ কৰি তোমালোকে লিখিব পাৰা। কবিতাটো পঢ়ি তাইৰ হিয়ামন পবিত্ৰ হৈ পৰিল। ধুই পখালি শব্দটো ব্যৱহাৰ কৰি তোমালোকে বাক্য ৰচনা কৰিব পাৰা। নিজৰ পাপবোৰ ধুই পখালি নিকা কৰিব লাগে। তাৰ পাছত দৃঢ়তা শব্দটো ব্যৱহাৰ কৰি তোমালোকে লিখিব পাৰা। পৰীক্ষাত ভাল ফলাফল পাবলৈ দৃঢ়তা আৰু একাগ্ৰতাৰ প্ৰয়োজন। নিকা শব্দটো ব্যৱহাৰ কৰি তোমালোকে লিখিব পাৰা। প্ৰতিদিনে ঘৰখন নিকা কৰি ৰাখিব লাগে। তাৰ পাছত দিয়া আছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। মই তোমালোকক এই শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখি দিছোঁ। তোমালোকে সত্য শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবা। অসত্য, এইটো বানানটো অলপ ভুল হৈ আছে, তোমালোকে অসত্য। তাৰ পাছত নিজৰ শব্দৰ অৰ্থ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবা তোমালোকে। আনৰ বা পৰৰ। তাৰ পাছত জমা শব্দৰ অৰ্থ লিখিবা তোমালোকে। খৰচ। আত্মীয় শব্দৰ অৰ্থ লিখিবা তোমালোকে। অনাত্মীয় বা পৰ। নিকা শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবা তোমালোকে। লেতেৰা বা অপৰিষ্কাৰ। তাৰ পাছত দিয়া আছে গ নম্বৰত জ্ঞান সম্প্ৰসাৰণ। তোমাৰ মনটো ভালে ৰাখিবলৈ কি কি কাম কৰিবা? দলত আলোচনা কৰি লিখা। ধ্যান, প্ৰাৰ্থনা আদিৰ দৰে কাম। তোমালোকে উত্তৰত লিখিবা। মনটো ভালে ৰাখিবলৈ আমি তলৰ কামবোৰ কৰিব পাৰোঁ। নিয়মিতভাৱে ধ্যান কৰা। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা। প্ৰকৃতিৰ সৈতে সময় কটোৱা বা খোজ কঢ়া। পচন্দৰ কিতাপ পঢ়া বা গান শুনা। তাৰ পাছত দিয়া আছে কেতিয়াবা তুমি এৰাব নোৱাৰা পৰিস্থিতিত বাধ্য হৈ মিছা কথা ক'বলগীয়া হ'ব পাৰে। তেনে পৰিস্থিতিৰ বিষয়ে কোৱা আৰু লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰত কেতিয়াবা তোমালোকে মিছা কথা ক'বলগীয়া হ'ব পাৰে কিছু পৰিস্থিতিত, সেই বিষয়ে তোমালোকে লিখিবা। মই ইয়াত তোমালোকক উদাহৰণস্বৰূপে লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰ পাছত দিয়া আছে কবিয়ে কৈছে নিজৰ হিয়ামনৰ মলি ধুই পখালি ল। ইয়াত তোমালোকক দিয়া আছে হিয়ামনৰ মলি কেনেকৈ আঁতৰাব পাৰি সেই বিষয়ে দলত আলোচনা কৰি কোৱা আৰু লিখা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে দলত আলোচনা কৰি লৈ কেনেকৈ হিয়ামনৰ মলি আঁতৰাব পাৰি সেইখিনি লিখিবা। মই উদাহৰণস্বৰূপে তোমালোকক ইয়াত দি দিছোঁ। এইখিনি চাই তোমালোকে লিখি ল'বা।